নৈবেদ্য ৰাতিপুৱাৰ পৰা আমাৰ ছাতি বন্দী দিয়াৰ পিছতে 108 জন বামুণে পাঠ কৰিব। তাৰপিছতে হোম যজ্ঞ আৰম্ভ হৈছে। ভাগৱত পাঠ চলি গ'ল, এতিয়া নাম প্ৰসংগ চলি আছে। গধূলি ক্ৰীড়া দল, তাৰপিছত সাংস্কৃতিক অনুষ্ঠান, তাৰপিছত যাত্ৰা পাৰ্টি, এনেকৈ আজি দিনটো আমাৰ সমাপ্ত হ'ব। ইয়াত অসমৰ চাৰিওগুণৰ পৰাই মানুহ আহিছে। ইয়াত কোনো বিজাৰণ্য নাই। ইয়াত লাখ লাখ মানুহ আজি এই সভা মহোৎসৱস্থলীলৈ আহি যায়। ইয়াত এটা বিশ্বাস আছে, ইয়াত চেনি আৰু ঘি চাটি দিলে সকলোৰে মনোকামনা পূৰ্ণ হয়, আৰু সেইটো সত্ৰবাৰীৰ লগতে অসমৰ চব মানুহে এই বিশ্বাসৰ কাৰণে ইয়ালৈ আহে। সৰ্থেবাৰী সভা মহোৎসৱ এইবেলি 159 সংখ্যক সভা মহোৎসৱ উদযাপন কৰা হৈছে। আচলতে কলি যুগত মাঘী পূৰ্ণিমা তিথিত প্ৰতি বছৰে এই সভা মহোৎসৱ উদযাপন কৰা হয়, আৰু এই সভা মহোৎসৱ আচলতে পুৰীৰ যি জগন্নাথ মন্দিৰৰ লগত সম্পৰ্ক আছে, আৰু এই সভা মহোৎসৱত আছে এক বিজয়ৰ ইতিহাস। ব্ৰিটিছৰ খাজনা নীতিৰ বিৰুদ্ধে যি যুদ্ধ হৈছিল, সেই যুদ্ধৰ সময়ত ইয়াৰে যি স্বাধীন চিতীয়া মানুহ, সেই স্বাধীন চিতীয়া মানুহে হাকিমক মাৰিছিল, আৰু তাৰ বিনিময়ত গোচৰ হৈছিল। সেই গোচৰত জয় হৈছিল এই সৰ্থেবাৰী মানুহৰ। জয় হোৱাত সেই বিজয় উৎসৱে প্ৰথমতে কালী পূজা কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত সৰ্থেবাৰীৰ যিহেতু মহাপুৰুষীয়া মানুহ আছে, সেই মহাপুৰুষীয়া মানুহখিনিক সাঙুৰি লৈ জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ উদযাপন কৰিলে। কাৰণ জগন্নাথৰ সভা প্ৰতিটো পন্থী মানুহে মানে, গতিকে সেই হিচাপে জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ পালন কৰা হয়। কলিযুগৰ পূৰ্ণিমা তিথিৰ আজিৰ এই দিনটোত 108 গৰাকী ব্ৰাহ্মণ পণ্ডিতে দুৰ্গা পাঠ, শিৱ পাঠ, শ্লোক পাঠ, চণ্ডী পাঠ, মংগল পাঠ আদি বিভিন্ন ধৰণৰ পাঠ ভাগে ভাগে বৈদিক মন্ত্ৰচৰণ কৰিছে, আৰু এই বৈদিক মন্ত্ৰচৰণৰ মাজেৰে পূৰ্ণাহুতি প্ৰদান কৰি এই হোমযজ্ঞ সমাপন হৈছে। হোমযজ্ঞৰ সমান্তৰালকৈ একেলগে ভাগৱত পাঠ আৰু নাম প্ৰসংগ সমান্তৰালকৈ হৈছে। গতিকে এইটো এটা অত্যন্ত আকৰ্ষণীয়, আৰু সমগ্ৰ অসমৰ ভিতৰতে এই যিটো সৰ্থেবাৰী সভাৰ আকৰ্ষণ বা জনবিশ্বাস আছে যে এই সৰ্থেবাৰী সভাৰ এই হোমযজ্ঞৰ সময়ত চাকি বন্তি জ্বলাই যিয়ে যি মানে মানস কৰে সেয়াই সিদ্ধি হয় বুলি সমগ্ৰ অসমত এটা জনবিশ্বাস আছে, প্ৰবাদ আছে, আৰু সেইকাৰণে আজি লাখ লাখ ভকতৰ সমাগম হয় আৰু সকলোৱে আশীষ গ্ৰহণ কৰে। সমান্তৰালকৈ দেখিবলৈ পোৱা যায় যে সৰ্থেবাৰী সভাৰ আন এটা বিশেষ আকৰ্ষণ হৈছে ইয়াৰ যি বিশাল বাণিজ্য মেলা। ইয়াৰ যি এই বিশাল বাণিজ্য মেলা প্ৰায় 3000 বিপণী অংশগ্ৰহণ কৰে, স্থায়ী অস্থায়ী, আৰু এই সভা মহোৎসৱৰ যি বাণিজ্য মেলা সকলো ধৰণৰ সামগ্ৰী ইয়াত উপলব্ধ হয়, আৰু বহু কম মূল্যতে সামগ্ৰী মানুহে ক্ৰয় কৰিব পাৰে, যাৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ আহি এই সৰ্থেবাৰী সভাত ভিৰ কৰে। আৰু কালিৰে পৰা যিহেতু সভা মহোৎসৱ আৰম্ভ হৈছে, 8 দিনীয়াকৈ সভা মহোৎসৱ চলিব, সাংস্কৃতিক অনুষ্ঠান চলিব, 8খনকৈ যাত্ৰা নাট্য দলে ইয়াত নাট পৰিৱেশন কৰিব, সংগীত পৰিৱেশন কৰিব, এইদৰে ইয়াত সভা মহোৎসৱ চলিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।